নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টক লৈ এটা নিউজ ভাইৰেল হৈ পৰিছে ইতিমধ্যে যে তোমালোকৰ যদি তোমালোকে গুগলত সাৰ্চ কৰা যে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টৰ ডেট ইন আসাম যদি তোমালোকে সাৰ্চ কৰা তেন্তে তোমালোকে তাত দেখা পাবা যে তোমালোকৰ সেকেন্ড উইক অফ মেৰ ভিতৰত তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো দেখাই আছে। আচলতে কিমান দূৰ সঁচা, তোমালোকৰ মেৰ সেকেন্ড উইকত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব নেকি, যদি নকৰে তেতিয়া কেতিয়া কৰিব, সকলোখিনি কথা তোমালোকৰ আজি এই ভিডিঅ'ত ডিসকাস কৰি দেখাই দিম। আৰু লগতে তোমালোকে ইটো জনাই দিম যে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট সঠিক সময়ত কোনটো তাৰিখত তোমালোকৰ দিয়াৰ খুবেই সম্ভাৱনা আছে, কেইটামান ডেট তোমালোকক জনাই দিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা, আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশ্যন এটা দি যোৱা। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে তোমালোকৰ যেটো নিউজ ভাইৰেল হৈ পৰিছে যে তোমালোকৰ সেকেন্ড উইক অফ মেৰ ভিতৰত তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব, ইটো কোনো পধ্যেই তোমালোকৰ ট্ৰু নিউজ নহয় আৰু অফিচিয়েল নোটিফিকেশনৰ দ্বাৰাই তোমালোকে ইটো কোনো ধৰণৰ সত্য নিউজ নহয়, মানে ইটো সম্পূৰ্ণৰূপে মিছা। কিয়নো তোমালোকৰ গুগলৰ কিছুমান সিস্টেম আছে যিসমূহে তোমালোকে এনেকুৱা ধৰণে কাম কৰে যে গুগলে কেতিয়া সঠিক নিউজটো তোমালোকৰ যেন ৰিজাল্টৰ ওপৰতে হওক বা কিয়নো আন কিছুমান নিউজৰ ওপৰত হওক সঠিক নিউজটো তোমালোকক দিব নোৱাৰিব। কিয়নো তোমালোকৰ গুগলৰ যেটো সিস্টেম হয় সেইটো তোমালোকৰ বিভিন্ন ৱেবসাইটৰ পৰা ডাটাসমূহ কালেক্ট কৰি তোমালোকৰ গুগলত আপডেট কৰি দিয়ে। সেইকাৰণে তোমালোকে ভাবি নলবা যে তোমালোকৰ সেকেন্ড উইক অফ মেৰ ভিতৰত তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব। এতিয়া তোমালোকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব বাবে আমি যেটো দেখা পাইছো আমাৰ এনালাইসিছৰ পৰা তোমালোকৰ লাষ্ট 5 ইয়াৰ্ছত যেটো তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিছিল, কোনটো সময়ত ঘোষণা কৰিছিল তোমালোকক দেখাই দিছো স্ক্ৰিনত, তোমালোকে দেখিব পাৰিছা। ইয়াত দিয়া আছে তোমালোকৰ 2021 চনত তোমালোকৰ জুলাইৰ 31 তাৰিখে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট ঘোষণা কৰিছিল, 2022 চনত তোমালোকৰ জুনৰ 27 তাৰিখে ঘোষণা কৰিছিল, 2023 চনত তোমালোকৰ জুনৰ 6 তাৰিখে ঘোষণা কৰিছিল, 2024 তোমালোকৰ মেৰ 6 তাৰিখে ঘোষণা কৰিছিল। আৰু তোমালোকৰ যেটো তোমালোকৰ লেটেষ্ট নিউজ হল যে তোমালোকৰ 2025 ৰিজাল্টটো এতিয়া কেতিয়া ঘোষণা কৰিব, সঁচাকৈ তোমালোকৰ মেৰ সেকেন্ড উইকত তোমালোকৰ ঘোষণা কৰিব নেকি। সো তোমালোকক এনেকুৱা ধৰণৰ কোনো ডাইৰেক্ট তোমালোকক কৈ দিব নোৱাৰে যে তোমালোকৰ মেৰ সেকেন্ড উইকত 4 তাৰিখে বা 5 তাৰিখে তোমালোকক ঘোষণা কৰিব ৰিজাল্টটো। কিন্তু তোমালোকৰ এই 5 বছৰ যেটো এনালাইসিছৰ পৰা তোমালোকক দেখা পোৱা যায় যে তোমালোকৰ এইবাৰৰ হাই ছেকেণ্ডাৰী 2025 ৰিজাল্টটো তোমালোকৰ বেছি দেৰি নকৰে তোমালোকৰ এপ্ৰিল আৰু মে মাহৰ ভিতৰত তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব। এতিয়া গম পালে যে তোমালোকে এপ্ৰিল আৰু মে মাহত ঘোষণা কৰিব, এতিয়া তোমালোকৰ কেতিয়া ঘোষণা কৰিব। সো তোমালোকৰ এপ্ৰিলৰ শেষৰ পিনে আৰু মেৰ প্ৰথমৰ সপ্তাহত তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰাৰ খুবেই সম্ভাৱনা আছে। সো তোমালোকে ধৰি লোৱা যে তোমালোকৰ এপ্ৰিলৰ 25 পৰা তোমালোকৰ 30 তাৰিখৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু যদি তোমালোকৰ এপ্ৰিল মাহত কিবা কৰি ঘোষণা নকৰে তেন্তে তোমালোকৰ মেৰ প্ৰথম সপ্তাহতেই তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব। ধৰি লোৱা তোমালোকৰ 1 তাৰিখ হওক, 2 তাৰিখ হওক, 3 তাৰিখ হওক বা 4 তাৰিখ হওক, এই মানৰ ভিতৰতে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব। সো তোমালোকে ভাবি লোৱা যে তোমালোকৰ এপ্ৰিলৰ শেষৰ পিনে ঘোষণা কৰিব, নাইবা তোমালোকৰ মেৰ কিবা কৰি লেট হলো তোমালোকৰ মেৰ একবাৰে প্ৰথমতেই তোমালোকে পাই যাবা। সো তোমালোকে 4-5 দিনৰ ব্যৱধানত এপ্ৰিল মাহ আৰু মে মাহৰ 4-5 দিনৰ ব্যৱধানতেই তোমালোকে হাই ছেকেণ্ডাৰী ৰিজাল্টটো পাবা। সো তোমালোকে টেনশন নকৰিবা, ষ্ট্ৰেছ নলবা। আৰু যিখিনি নিউজ তোমালোকৰ ভাইৰেল হৈ পৰিছে ইতিমধ্যে যে তোমালোকৰ মেত ঘোষণা কৰিব বা এপ্ৰিলত ঘোষণা কৰিব ৰিজাল্টটো, এনেকৈ ডাইৰেক্ট যে তোমালোকৰ কিছুমান নিউজ ভাইৰেল হৈ পৰিছে এইখিনি সম্পূৰ্ণৰূপে মিছা হয়, ভুৱা হয়। সো তোমালোকে ভাবিলো যে তোমালোকে এপ্ৰিল মাহৰ শেষৰ পিনে আৰু নাইবা মেৰ প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। সো আজিৰ কাৰণে এইটোখিনি আছিল তোমালোকৰ লেটেষ্ট আপডেট। সো তোমালোকক এইটো জনাই দিলো। সো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলক জনাই দিবা। সো আজিৰ কাৰণে মানে আছিল, ধন্যবাদ।